নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে কুশল আছে আৰু একদম ভিডিঅ'টো আৰম্ভ কৰিছো আজি পাকঘৰৰ পৰাই ৰাতিপুৱা এতিয়া বাজিছে 10টা পিছে চাহটা খাই মেলি তো আজৰি ব্ৰেকফাষ্ট কৰা নাই ব্ৰেকফাষ্টত আজি বৈ মই দুজনী লাগি মেলি ৰুটি আৰু বেঙেনা ভাজি তেনেকৈ বনালো খোৱা না অকণমান লাহেকৈ খাম আৰু 10:30 মান বাজক আৰু আজি ইমানেই গৰম পৰিছে আগৰ কেইদিনটো পুৰা একদম ঠাণ্ডা নিচিনা পেলালে আজি 3 দিনমান পুৰা গৰম পেলাইছে আজিও একদম মানে পুৰা ভয়ংকৰ গৰম ৰাতিপুৱাই মানে ৰ'দটো এনেকুৱা মানে ওলাইছে বাৰু বতৰ কাম কৰি থাকিব আৰু তাৰপিছতে ব্ৰেকফাষ্ট কৰা নাই কৰিম অকণমান লাহেকৈ আৰু এইফালে ভেদাইলতা পেকেটটা উলিয়াই থৈছোঁ ফ্ৰিজতে ভেদাইলতা অলপমান আছিলে অলপমান আগতে খোৱা হ'ল মাছৰ তৰকাৰী এনেকৈ কিবা এটা বনাইছিলোঁ নেকি ভিডিঅ' বনোৱা নাছিলোঁ বাৰু তাৰপিছত আজি এসপ্তাহ মানে হ'ল মানে ভেদাইলতাখিনি অনা তো সেইখিনি ভাবিছোঁ মানে ডালে চালে একেলগ হৈ আছে পাতখিনি গুচাই আজি দুপৰীয়া খাই পেলাব লাগিব আৰু হয় বৰ নহ'লে চাটনি তেনে কিবা এটা বনাই খাই পেলাম নহ'লে ফ্ৰিজত বহুত দিন সোমাই থাকিলে আৰু পাতখিনি কোমলে বেছি দিন আকৌ পানী সোমাই দিলে মানে সোমালে পানী পালে পাতখিনিও বেয়া হৈ যাব সেইকাৰণে বোলো আজিখিনি উলিয়াই থৈছোঁ বাচোংগে তাৰপৰা মাহঁত আছেগৈ ওপৰত আৰু আজি আমাৰ কালি বাৰীখন একদম ধুনীয়াকৈ পূৰা চাফা কৰিলে বাৰীখন মানে ওপৰত দেখাম বাৰু আপোনালোকক এতিয়া মই যাওঁ ওপৰলৈ এইকেইডালো বাচোংগে ওপৰতে বহি তাৰপৰা আৰু ভিডিঅ'টো চাই থাকিব ডেইলি ব্লগ এটা বনাইছোঁ আৰম্ভ কৰিছোঁ আৰু আজি সোমবাৰ আৰু আজি ভাদ মাহৰ প্ৰথমটো দিন গতিকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোলৈকে পবিত্ৰ ভাদ মাহৰ বহুত শুভেচ্ছা আৰু এইটো মাহটো আৰু সকলো অসমবাসীৰ কাৰণে একদম কিমান আৰু ক'বই নালাগে কিমান ভাল লাগে মাহটো একদম সকলো নাম গুণ গায় নামঘৰ সকলো ব্যস্ত হৈ থাকিব বাকী ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেৰিকৈ মানে কি আৰু এতিয়া যাওঁৱেই ওপৰলৈ এইখিনি কামখিনি কৰি লওঁগৈ আগবেলাতে কামখিনি কৰি আজৰি হৈ ল'লে আৰু কামখিনি মানে কি আকৌ পচলা এটা আছে পচলাটো পাপাক কাটি দিবলৈ কৈছোঁ আজি পচলা ভাজি খাম চাগে এতিয়া দুপৰীয়া কালি ৰাতি খোৱা কথা আছিলে কালি ৰাতি নাখালোঁ আজি দুপৰীয়া বনাম আৰু পাপাক কাটি দিবলৈ ক'ব লাগিব তাৰ আগতে এইখিনি মই বাচি মেলি লওঁগৈ তোমালোক চাই থাকিব ভিডিঅ'টো কি কৰিছে আগৰ দুটা মৰি গ'ল নহয় আগৰকেইটা মৰি গ'ল নহয় এতিয়া কলি আছে নে আকৌ লাগিছে নে আৰু এইকেইটা বাছি হৈ গ'ল পাতখিনি ভালেমানখিনি ওলালে বাৰু তাৰপৰা এইখিনি থৈ দিব লাগিব টাবত মায়ে লগাই দিব পাৰিব তেতিয়া উঠিব চাগে ডালৰ পৰাইতো হৈ যায় ধুনীয়াকৈ আৰু আমাৰ বাৰীখন একদম কৈছোঁ নহয় পূৰা চাফা হৈ গ'ল কালি ভাইটিটা আহিছিলে একদম ধুনীয়াকৈ চাফা কৰি দিলে আজি এইফালে পাৰ ভাত দি থোৱা আছে পূৰা চাফা হৈ গ'ল এজোপা পেৰালি পালেং উঠিছে আৰু ফুলিছে খাব পাৰিম গোটেইখন ধুনীয়াকৈ একদম চাফা কৰি দিলে এইবোৰ কলি মেলিছে জাতিলাও মায়ে পেকেট পিন্ধাই থৈছে নহ'লে কদুৱে পায় বৰলে পায় একদম ধুনীয়া এতিয়া চাফা লাগিছে আৰু এজোপা পালেঙো উঠিছে এতিয়া পালেং লাগিলে লাই এজোপা উঠিছিলে কিন্তু ফুলি গ'ল খাবলৈ থাকি গ'ল নহ'লে আৰু এই কমলাজোপা দেখাইছিলোঁ যে এই সৰি গৈছে ভালেমানকেইটা সৰিলে 6-7টামান সৰিলে এতিয়ালৈকে সৰু হৈছে কিন্তু অকণমান পকেহে ৰংটো ধৰে সৰি যায় ডাঙৰ হোৱা নাই কিন্তু এতিয়ালৈকে ডাঙৰ হ'ব আৰু এইখন চটতো একদম ধুনীয়া হৈ গ'ল একদম মুকলি হৈ গ'ল এখন হেৰিখন আছিলে নহয় চাংখন এখন উঠাই দিলে তাৰপিছত এতিয়া আকৌ নতুনকৈ এইবোৰ কিবাকিবি লগাব আৰু এইজোপা সেই কমলাজোপা এইখিলে লৈ আহিলে এইখিনি লাগি আছে তাৰপিছত আৰু কলথোকা লাগি আছে পকা নাই আৰু এঠোক লাগিছে বুলি কৈছে মায়ে কলডিল লাগি আছে জাহাজী কল পিছে বাৰু জাহাজী কলৰ কলডিল নাখায় বুলি কয় তথাপিতো লাগি আছে আৰু এইখিনি ওলকবিখিনি দেখিছিলে যোৱা বছৰে এতিয়াও এনেকৈ আছে লগা নাই বাৰু তথাপিতো গছখিনি মৰি যোৱা নাই লাগি আছে এতিয়া একদম ধুনীয়া লাগিছে মুকলি হৈ গৈছে যে ভাল লাগিছে এতিয়া এখন বাৰীখন নেমুখিনি শেষেই হ'ল আৰু খাই কেইবাটাও খোৱা হ'ল 2-3টামান ক'ৰবাত লাগি আছে এই তাত এটা লাগি আছে অমিতাও এইটা লাগি আছে অমিতাও আগত খোৱা হ'ল নহয় কেইবাটাও ভাত কেৰেলা সেইকেইটা লাগি আছে সেইটো পকিয়ে থাকিলেগে আৰু এই গছজোপা আপোনালোকৰ ঘৰত যদি আছে নহয় খুব সাৱধানে মানে ভালকৈ ৰাখিব সাৱধান মানে কি আৰু ভালকৈ যত্ন কৰি ৰাখিব বহুত উপকাৰী হয় গছজোপা মানুহৰ পেটৰ অসুখ হ'লে বা ডিচেণ্ট্ৰি এনেকুৱা হ'লে মানে দিয়ে ন
তো এজোপা মানে যদি ঘৰত আছে ভালদৰে ৰাখিব, বহুত উপকাৰী হয়। বজাৰতো কিনিবলৈ পায়, ইমান দাম নহয়। এনেকুৱা এমুঠি এমুঠি এনেকৈ পাত কিনিবলৈ পায়, 4-5টামান থাকে, তাতে 20 টকা 15 টকা তেনেকৈ লয়। বহুত উপকাৰী হয় এজোপা। আমাৰ ইয়াততো বহুত হৈ গ'ল, সেইফালেও এজোপা লাগিছে, কেইবাজোপাও লাগি আছে মানে। তো এইখনে আছিলে বাৰীখন বোলো আপোনালোকক দেখাই দিওঁ, ধুনীয়াকৈ একদম মুকলি লাগিছে। আৰু বলক এতিয়া বাকী ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখিনি ভেদাইলতা গোটেইখিনি নাই লোৱা, অলপমান লৈছোঁ, অলপমান থৈ দিয়া আছে। তাৰ লগতে মই নৰসিংহ পাতো দি থোৱা আছে, নৰসিংহ পাত আনি থোৱা আছিলে। নৰসিংহ আৰু ভেদাইলতা দি এতিয়া মই বৰ বনাম, দুইটা মিক্স কৰি। এতিয়া এইখিনি ভালকৈ ধুই পিচি লওঁ। অলপমান থাকিলেগৈ আৰু এইখিনি থাকক। নৰসিংহ আছিলে, দুইটা মিক্স কৰি দিছোঁ। আৰু ভেদাইলতাখিনি সৰু সৰুকৈ অলপমান কুটি লৈছোঁ। এতিয়া লগত মই প্ৰসাদ আৰু নহৰু 3 ফুটামান আছে দেই। তাৰমানে একেবাৰে যদি অকল পাতখিনি দি দিওঁ পানী হৈ যাব, তেতিয়া সেইকাৰণে কিছুমানে বুট দাইলো দিব পাৰে। মই প্ৰসাদ আছিলে যে ঘৰতে, প্ৰসাদ থাকেই নহয়, সেইকাৰণে প্ৰসাদ দি দিছোঁ। এতিয়া এইখিনি দুইখিনি পেষ্ট কৰি লওঁ। সেইখিনি পিচি হৈ গ'ল। ইয়াত এতিয়াতো নবনাওঁ, এতিয়া অকণমান লাহেকৈ বনাব হোৱা নাই। বেচন আৰু পিঁয়াজ দি দিম, যেতিয়া বনাম তেতিয়া মিক্স কৰিম। এতিয়া মিক্স নকৰোঁ। আৰু পচলা এটা বনোৱাৰ কথা আছিলে, এতিয়া পাপা গোঁসাইঘৰৰ পৰা অহাই নাই নহয়। আৰু এফালে কল পচলাটো ওপৰৰ বখুৱা দুটা এৰুৱাই দিলে এজনে, কিন্তু কুটি দিব পাপাই, কুটি দিম বুলি কৈছে। কুটিব পাৰিম, কিন্তু পাপাই ধুনীয়াকৈ মিহিকৈ কাটি দিম বুলি কৈছে, সেইকাৰণে থাকক। তাৰপিছতে আৰু এই কলৰ বাকলিটোৱে কোনে কোনে খাৰ বনাই বাৰু জনাবচোন। খাৰ মানে বনাই পাইছে নাই? আগতে আইতাহঁতে মানে বনোৱা দেখোঁ, আইতাই বনাই আগতে ঘৰত। এই পচলাটো মানে কাটি হোৱাৰ পিছতে ওপৰৰ বখুৱাবোৰ থাকে নাই, এইবোৰ মানে দীঘলকৈ কাটি শুকুৱাই থৈ দিয়ে বহুত দিন, আৰু শুকোৱাৰ পিছত খাৰ বনায়। মানে পুৰিয়ে দিয়ে নেকি। এতিয়া বাৰু আমি নকৰোঁ, মানে এতিয়া ভীমকলৰ বাকলিয়ে মানে খাৰ খোৱা হয়। কিন্তু এনেকুৱাবোৰ মানে বাকলিয়ে বনোৱা দেখোঁ, পচলাৰ ওপৰৰ বাকলিটো শুকুৱাই পেলাই। ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ। 12টা বাজি গ'ল, এফালে কটা মেলা কৰি আছোঁ। আৰু আজি বনাম মচুৰ দাইল, টেঙামৰা দি কচু, আহিনা কচু, মানে গুটি কচুটো আছে। আৰু গুটি কচুটো এতিয়া বৰ্তমান খাব নালাগে, আহিনত খাব লাগে। আমাৰতো বজাৰত একদম পূৰা 2 মাহমানৰ আগৰ পৰা পূৰা এভেইলেবল, মানে কচু কিমান খাব আপোনালোকে। আমাৰ ঘৰতো পিছে খোৱা হ'ল দেই, 2-3 সাঁজমান খোৱা হ'ল। খাবতো নালাগে, আগতে কয় নাই আইতাহঁতে যে আহিনীয়া কচু আহিনতে খাব লাগে, আৰু তাৰ আগতে খালে কাহ বেছিকৈ হয়, কফ জমা হয় বুলি কয়। তো সেইকাৰণে মই কি কৰোঁ, কচুটো বনোৱাৰ আগতে কেৰাহীতে বনাওঁ বা কুকাৰতে বনাওঁ, সেইটো কথা নহয়। কুকাৰত চিটি এটা মাৰি পেলাই পানীটো পেলাই লওঁ, 1 বা 2টা হুইচেল দি পেলাই, তাৰপিছত আকৌ বনাওঁ। তো এই 2টা হুইচেল দি পেলাই চিটিটো মাৰি, চিটিটো খোলা নাই বাৰু এতিয়ালৈকে, তো বইল কৰি ল'লোঁ। তাৰপিছত কুকাৰতে বনাম, কুকাৰত দি পেলাই আকৌ বনাই দিম। আৰু সেই পানীটো পেলাই দিব লাগে, নহ'লে কফ জমা হয় বা কাহ হয় বুলি আগতে কোৱা শুনো আইতাহঁতে। সেইকাৰণে মই তেনেকৈ বনাওঁ কচুটো বনালে। আৰু নিয়মতে খাবতো নালাগে, আহিন মাহতে খাব লাগে বুলি কয়। এতিয়া খোৱাই ন, বজাৰত পূৰা এভেইলেবল। আৰু তাৰপিছতে বাকী সেয়া কটা মেলাখিনি কৰি আছোঁ। আৰু ভেদাইলতা পকৰীখিনি বনাব লাগে আছে, সেইখিনি দেৰিকৈ বনাম, কিয়নো 2টা বজাতে ভাত খাম। এতিয়া 12:30 বজাই নাই, এতিয়া বনালে ঠাণ্ডা হৈ যাব নহয়। বাকী আৰু ভাজি পচলাটো চাই লওঁ, পাপাই আহি লওক। পাপা আহি পেলাই যদি কুটি মেলি কৰি মেলি দিবলৈ সময় হয়, তেতিয়া বনাম, নহ'লে আকৌ ৰাতিকৈ বনোৱা হ'ব। আৰু নহ'লে পচলাটো কেইবাদিনো হ'ল মানে অনা, তাৰপৰা আকৌ এখন ভাজি বৌয়ে বনাই দিব, চালাড তালাড বনাই যদি বৌয়ে, সেয়া আৰু। গতিকে সেইখিনি মই কৰি লওঁ তেতিয়ালৈকে। আৰু এই কচুকেইটা অকণমান বইল কৰি ল'লোঁ। তাৰপিছতে দাইল আৰু টেঙামৰা, পিঁয়াজ দি তেল মাৰি দাইলকণ বনাই লওঁ এতিয়া। আৰু এইফালে পাপাই পচলাটো কাটি আছে, বৌয়েও ভাজি এখন বনাবলৈ পাচলিখিনি ৰেডি কৰি আছে কাটি মেলি। তাৰপৰা বৌয়ে বনা হোৱাৰ পিছত মই বনাই দিম। আৰু পচলাটো মই চিম্পুলকৈ বনাম, আলু, পিঁয়াজ, আদা, নহৰু, অকণমান জালুক দি। কিন্তু কিছুমানে দিয়ে মচুৰ দাইল দিয়ে, ৰঙালাও দিও বনায়, কিছুমানে বেঙেনা দিও বনায়। কিন্তু মই তেনেকৈ বেঙেনা চেঙেনা বা বেলেগ একো নিদিওঁ, এনেকৈ চিম্পুলকৈ বনাম। আৰু ভেদাইলতা নৰসিংহ পাতখিনিও পিচি লৈছিলোঁ নহয়, তাতে মই বেচন দিছিলোঁ, পিঁয়াজ আৰু 2টা জলকীয়া দিছিলোঁ। পিঁয়াজ 2টা দিছিলোঁ দেই, পিঁয়াজটো সৰহ হ'লে ভাল লাগে। আৰু এইফালে বৰকেইটা মানে পকৰীকেইটা বনাই হৈ গ'ল, গোটেইখিনি নবনালোঁ, অলপমান থৈ দিয়া হ'ল। বেছিকৈ আকৌ হ'লেও ভাল নালাগে ন খাই, অকণমান হ'ব লাগে, তেনেকৈ ভাল লাগে। আৰু পচলাটো পাপাই গোটেইখিনি বনাবলৈ নালাগে বুলি ক'লে, অকণমান বনাবলৈ ক'লে। মানে অকণমান হ'লে বস্তুটো খাই ভাল লাগে, আচলতে তাৰ টেষ্টটো পোৱা যায়। এগালমান হ'লে খায়ো ভাল নালাগে। তাৰপৰা বাকলিখিনি পচলা যিখিনি বখোৱাখিনি থৈ দিছিলোঁ, সেইখিনি মায়ে ক'লে বাৰীতে দি দিম বুলি, সেইকাৰণে পাপাই একদম মিহি কাটি থৈ দিছে। আৰু এইফালে আমাৰ ভাত খাবও টাইম হৈ গ'ল, গতিকে ভাত সাজ খাই লওঁ, খাই আকৌ আপোনালোকক লগ পাই আছোঁ, চাই থাকিব। চৰাইক ভাত
এয়া চাওক আৰু এইখিনি আহি ৰৈ আছে সি এটা ভাত দি লওঁ টাইমত পাই যায়হি মানে আৰু গোটেইখিনি ভাত পানী খাই এইটো আহি গ'ল মাজুলীৰ পৰা আহি গ'ল 3টা বাজিলে ভাত পানী খাই আজৰি কপাল কলা পৰিছে কেলে তই বুঢ়া হৈছে খুব কলা হৈছে নাই হোৱা কলা ৰঙা হৈছে তই ৰঙা বগা হৈ গৈছ কলা হোৱা নাই নাই হোৱা মোৰ ইমান পুৰা নিচিনা কেলে লাগি আছে মানে লগাই কেতিয়া হ'ব বেছি সময় লাগে এনেকুৱা ধুনীয়া বতাহ মাৰিছে মানে এইখিনি জামুজোপা একদম মজা বতাহ দি থাকে আমাৰ ৰুমটো একদম ফ্ৰেছ হাৱা পাই থাকোঁ ধুনীয়া বতাহ মাৰিছে গুড ইভিনিং সকলোকে আকৌ এতিয়া 6টা বাজিছে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ অথনিয়ে বাবলু আহিছিলে ন তাৰ লগতে কথা চথা পাতি মেলি ঘৰৰ পৰা আহিলোঁগৈ মই এনেই গৈছিলোঁ তাৰ পৰা আহিলোঁ আহি গা পা ধুই গোঁসাই ঘৰত চাকি জ্বলালোঁ জ্বলাই আহি পেলাই কুৰ্তাটো পিন্ধি মেলি আছোঁ কিন্তু ওলাই যোৱাৰ কথা আছিলে মানে এজন মই আৰু বাবলু 3টা ওলাই যোৱাৰ কথা আছে আৰু মা পাপাহঁত গৈছে নামঘৰলৈ মা পাপাহঁত যোৱা টাইম হ'ল বাৰু 3:30মান বজাতে গৈছে আৰু আজিৰ পৰা যিহেতু ভাদ মাহ সোমালেই আজিৰ পৰা সদায় নাম হৈ থাকিব এইটো মাহ কমপ্লিট মানে নাম হৈ থাকিব নামঘৰতে তো মাহঁত গৈছে নামলৈ মাহঁত আহি পাইলহি আহি পোৱাৰ পিছত যোৱাৰ কথা আছে ওলাই মানে বজাৰটো তেনেকৈ নাই বাৰু কিন্তু পৰহিলে হ'ল পাপাৰ বাৰ্থডে আগষ্ট 20 তাৰিখ আজি হ'ল 18 তাৰিখ তো পাপাৰ কাৰণে গিফ্ট এটা আনিবলৈ আছে তো বোলো 3টা ওলাই যাওঁ আৰু গিফ্ট এটাও আনি থওঁ পৰহিলে বাৰ্থডে পালে সেই গিফ্ট অনাই নাই এতিয়ালৈকে অনলাইন অনাৰ কথা আছিলে কিন্তু অনলাইনত ভাল নেপালোঁ চাইছিলোঁ তাৰপৰাতো নাই ইয়াতে অফলাইনে লওঁ তাৰপৰা সেইকাৰণে বোলো অফলাইন ইয়াতে কিবা এটা লওঁগৈ কিন্তু কি দিওঁ এতিয়ালৈকে মানে ডিচাইডে কৰিব পৰা নাই কিবা এটা আনোগৈ ভাল কিবা এটা গিফ্ট এটা আনোগৈ আৰু তো ওলাই যাম সেইকাৰণে মাহঁত আহি লওক আহিবৰ পিছত যাম আৰু 6টা বাজিছে বাৰু এনেকুৱা গৰম মানে উঠিল আৰু গধূলি অকণমান গাটো ধুই দিলে বেছিহে গৰম উঠে এনেকুৱা গৰম আজি মানে একদিন সঁচাকৈ দেই কিছু গৰম পৰিছে মানে একদম কণ্টিনিউৱাছলি গৰম দি আছে 4 দিন আজি মা আহি পালেহি পাপাকো আহি নাই 6:30 বাজিছে ওলাই যাওঁ এনেকুৱা গৰম উঠিছে মানে আইলাইনাৰ কাজল চাজল একো লগোৱা নাই আৰু জাষ্ট মূৰটো ফনি আছোঁ লিপষ্টিক অকণমান লৈছোঁ গৰমখনত একো কৰিবলৈ মন নাযায় জাষ্ট টোনাৰ অকণমান লগাইছোঁ ইমানে গৈ লওঁ বাহিৰত লগ পাই আছোঁ আৰু জুইয়ে পৰিলে যেনেকৈ ছালটো এনেকৈ এৰাই যাব তেনেকুৱা আছে বাবলু গৰমত ছাল এৰাই গৈছে চুলিয়ে হেৰি কৰি আছে আকৌ কি কৰি আছে চুলিটো খুচি দিলে তেনেকুৱা হয় আকৌ নহয় পায় বাবলু গৰমতে ছাল জ্বলি গৈছে ইমানেই গৰম হৈছে এই কিবা কাৰণত হৈছে চাগে তোৰ এই নাৰিকল তেল লগাই থ এতিয়াহে দেখিছোঁ মই ধুই পাইছোঁ বাবুলে আজি ঘৰত পূৰা CC কেমেৰা লগাই দিলে কাম কৰি আছে সেইকাৰণে হোৱা নাই কাৰণে দেৰি হৈ গৈছে এই তলতো লগাব এইটো লগাব আৰু এয়া কেমেৰা লগোৱা কাম চলি আছে ঘৰত হোৱা নাই কাৰণে ৰৈ আছোঁ বাবলু লাগি থাকিবলগীয়া হৈছে যে সেইকাৰণে তাৰ পৰা আৰু আজিকালিতো মানুহৰ ঘৰত CC কেমেৰা লগোৱাটো একদম প্ৰয়োজন হৈ গৈছিলে নিজৰ ছেফটিৰ কাৰণে হওক লাগিলে সেইকাৰণে বাবলু লগাই দিলে আৰু ঘৰত যিহেতু দেউতা দিনত অকলে থাকে মা স্কুলে গুচি যায় তো সেইকাৰণে বাবুৱে কৈছে নাই লগাই দিয়াটো ভাল মানে যিহে আজিকালি ঘটনা হৈ থাকিব লৈছে বহুত দিনৰ মূৰত আমাৰ গাড়ীখনত বহি ওলাই আহিছোঁ 3টা বহুত দিন হ'ল চাগে এমাহ মানে হ'ল যি হয় দেখা যাব 7:30 বাজিলে ওলাই আহোঁতে আজি আমি বাবলু কাম হোৱাই নাই কৰি পেলাই বাবলু তেনেকৈ লৈ দিলোঁ মোক কাম আধা কৰি পেলাই তহঁতি লৈ আনিছোঁ বাবলু আজি পূৰা ঘৰত CC কেমেৰা লগাই দিলে ফুল CC কেমেৰা লগাই দিছোঁ বাবলু এতিয়া মাজুলীৰ পৰা চাই থাকিব এইখিনি আৰু পাপাইলিটান আকৌ
বজাৰ কি আছে কৰি লওঁ, তাৰপিছত দেৰিকৈ আকৌ লগ পাম আপোনালোকক। বাই বাই। বজাৰৰ পৰা আহি পাই পাকঘৰত বনোৱা মেলাত লাগি আছোঁ। এতিয়াহে মানে আকৌ আধা ঘণ্টামানৰ পিছত ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। এইফালে বনাই মেলি আছোঁ, এজনে কাটি মেলি দিলে। আহি পাওঁতে 8:15-20 মানে হ'ল আৰু পটাপট আকৌ ফ্ৰেছ হৈ মেলি পাকঘৰত সোমাইছোঁ। ভিডিঅ' কৰা নাই আৰু মানে কিবা আজৰি মানে হোৱা নাই বাৰু, হৈ আছে। কটা মেলা কৰি বোলো পাতি মেলি লওঁ, তাৰপিছত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম। এজনে ভাতকেৰেলা কাটি দিলে, ভাতকেৰেলা অকণ ভাজি আছোঁ। তাৰপিছত দাইল বনালোঁ, এজনে ভাতটো কাটি দিলে। বাকীবোৰে ভাজি চাজি কিবা এখন বনাই বাৰু হৈ যাব আজি ভাত সিমানেই। অথনি পালোঁহি, আহি বোলো পটাপট কামকেইটা কৰি লওঁ। আহি পেলাই আকৌ বহি দিলে আৰু এলাহ লাগিব। শুনিছা? শুনিছা? দক্ষিণবঙ্গে খুব কম পাওয়া যায়, উত্তরবঙ্গের পাহাড়ি এলাকায় এই কোয়াশ চাষ কেনেকুৱা লাগিছে সবজি, খুব প্রোটিনযুক্ত ভিটামিনযুক্ত একটা সবজি। ভিডিঅ' এডিট কৰিবলৈ এযোৰ পিন্ধি লওঁ, নহ'লে চকুত ধৰি যায়। কেতিয়াবা পাৱাৰ চাৱাৰ নাই বাৰু, 0 পাৱাৰ। নাজানো কি হৈছে এইটো। ঘৰত একদম পূৰা ফুল কিবা আঠা চাঠা লাগি গ'ল। CC কেমেৰা লগাই দিলে আজি ঘৰত, চোৰৰ পৰা বাচিবলৈ নে কি? চোৰৰ পৰা বাচিবলৈ এণ্টি চোৰৰ জন কৰি দিছোঁ। CC কেমেৰা লগাই দিবি, আমাৰ ঘৰতো লগাই দিবি, আগফালে ফিটো লগাই দিবি। লগাই দিম বুলি কৈছোঁ ন, ৰেণ্টত দিম। ৰেণ্টত দিবি? কেইটকা? মাহে 2000 টকা হ'ব, 1000 টকাকৈ দিবি। এই টিভি চাউণ্ডটো কমাই দে ক'ব। কিমান দিবি? 1000 টকা মাহে। সেইটো কেনেকুৱা ভাড়া আকৌ? ৰেণ্টত দিম, তহঁতি পইচা খৰচ কৰিব নালাগে, মই খৰচ কৰি হৈ গ'ল। মানে ৰেণ্টত মই 1000 দি থাকিম। কিবা এটা খুৱাই তাক CC কেমেৰা লগালে। এইটো কি হৈছে, মোৰ নিজে টেনশ্যন হৈছে এইটো। জানো কি হৈছে, কেতিয়া জানিম। এই নাৰিকল তেল লগাই দিওঁ ভাল হৈ যাব। এই মানে স্কিনটোৱে ঠাণ্ডা দিনত স্কিনটো এনেকৈ শুকাই যায় যে, ঠাণ্ডা বেছি ড্ৰাই হৈ গ'লে ফাটি যায় যে, তেনেকুৱা হৈছে। গৰমতে ভাবোঁ ছাল শুকাই ফাটি গৈছে। নাৰিকল তেল লগাই দে, ভাল হৈ যাব। আছে নাৰিকল তেল? মোৰ ওচৰত নাই, মোৰ ওচৰত শেষ হ'ল নাৰিকল তেল। তাকো সেই আমলখি মিক্স হৈ আছে, সেইটো সানি খা। ভাত নাখাওঁ, প্ৰসাদকে খা। আমি ভাতৰ লগতো খাওঁ প্ৰসাদ। দিবি নি? অঁ, হেল্প কৰি থৈ যাবি নি? নাখাওঁ। আকৌ কেইদিনমানৰ পিছতহে আহিবি? কেতিয়া আহিবি? শুক্ৰবাৰে আহিবি। তো তেতিয়ালৈকে বাই বাই। হে মোৰ কেলৈ দিছ দুটা, কিনো কৰি আছ? বাই বাই। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। 11:30 বাজিব হ'ল আৰু ভাত পানী খাই মেলি আহোঁতে। বাকী মোৰ স্কিন কেয়াৰৰ ওপৰত ভিডিঅ' এটা কৰিবলৈ কৈছিলে, ছামাৰ স্কিন কেয়াৰৰ ওপৰত। স্কিন কেয়াৰ মই তেনেকৈ স্পেচিয়েল বুলি ক'বলৈ তেনেকৈ ইমানো কিবা কিবি কৰি নাথাকোঁ। তথাপিতো যিকেইটা কৰোঁ ঘৰুৱা সামগ্ৰীয়ে বেছি কৰোঁ, ঘৰুৱা বস্তুৰে। বাহিৰা বস্তু ইউজ কৰোঁ, নকৰা নহয় বাৰু। আৰু ঘৰুৱা বস্তু যিকেইটা ব্যৱহাৰ কৰোঁ সেইকেইটা মই দেখাম বাৰু। বাকী বেলেগ প্ৰডাক্ট কিবা কিবি যদি ইউজ কৰা হয়, কৈছিলে যে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে স্কিনত কি ঘঁহা, কি প্ৰডাক্ট ইউজ কৰা, সেইখিনি দেখুৱাবা। তো এদিন আনি বাৰু স্কিন কেয়াৰৰ ওপৰত যেনেকৈ মানে কিমানখিনি কৰোঁ, ইমানো বেছি কিবা কিবি কৰি নাথাকোঁ। যিকেইটা কৰোঁ সেইকেইটাকে মই দেখুৱাম বাৰু। তাৰপিছতে আৰু এটা কমেণ্ট প্ৰায় মোৰ ভিডিঅ'ত আহি থাকে যে যিসকলে নাজানে সেইসকলে সোধে যে তোমাৰ ঘৰ ক'ত, আৰু কিছুমানে সোধে তোমাৰ ঘৰ যোৰহাটত, জানে কিছুমানে যোৰহাটৰ ক'ত ঘৰ সেইটোও সুধি থাকে। আগৰ ভিডিঅ'তে মানে প্ৰতিটো ভিডিঅ'তে থাকেই। মোৰ ঘৰ হ'ল যোৰহাটত, আৰু যিসকলে নাজানে তেওঁলোকে সোধে যে যোৰহাটৰ ক'ত ঘৰ। যোৰহাটৰ আমাৰ দৰঙী চুকত, মালৱলী ফালৰ পৰা আহিলেও আমাৰ ঘৰ পায়। তাৰপিছতে এইফালে জেবিৰত মাছৰ নামঘৰ সকলোৱে চিনি পায়। যোৰহাটৰ সকলোৱে মাছৰ নামঘৰত আমাৰ ঘৰ প্ৰায় ওচৰে লাগি আছে। আমাৰ ইয়াৰ পৰা 50 মিটাৰমান হ'ব নেকি ন, ওচৰতে আৰু। তো সেয়া দৰঙী চুকত আমাৰ ঘৰ। তাৰপিছত বাকী আমাৰ ঘৰ যোৰহাটত। প্ৰায়ে সুধি থাকে তোমাৰ ঘৰ ক'ত, যোৰহাটৰ ক'ত ঘৰ সুধি থাকে, সেইকাৰণে বোলো ৰিপ্লাইটো দি দিওঁ। আৰু পাৰখিনিৰ কথা কৈছিলে যোৱাবাৰ এটা ভিডিঅ'ত, পাৰ কিবা ভাইৰাছ এটা আহিছে বুলি। আজি পাপায়ো কৈছিলে, দেখাইছিলে ভিডিঅ'টো। কোনোবা ভাল ডক্টৰ এজনে মানে কৈছে যে কিবা ভাইৰাছ এটা আহিছে বুলি। অকণমান মানুহৰ কাৰণে বেয়া বাৰু, কিন্তু মানে কি হয়, পাৰখিনি মানে আমাৰ ইয়াত আজি কিমান বছৰৰ পৰা মানে আহিয়ে আছে, সদায় আহে। মাহঁতে সদায় দিয়ে খাবলৈ, মানে আহোঁতে মানে
আহিবই মানে আহিয়ে যায় ৰাতিপুৱা শুই উঠি মই সেই ৰাতিপুৱা আগত দেখাইছোঁ নহয় ৰাতিপুৱা শুই উঠিয়ে কাপোৰ মেলিবলৈ যাওঁ নহয় একদম ৰাতিপুৱা ওপৰত পৰি থাকিবই থাকেই ওপৰত আৰু পাৰখিনিৰ কাৰণে চাউল থাকে কেতিয়াবা তাৰপিছতে চিৰা তিৰা কেতিয়াবা থাকে তাৰপৰা ভাতো দিয়া হয় ডেইলি প্ৰসাদো কেতিয়াবা খায় বুটো কেতিয়াবা থাকে তাৰপিছতে ব্ৰেড চেড অনা হয় নাই ঘৰলৈ কেতিয়াবা দুপিচ এপিচ থাকি যায় মানে বস্তু আমাখন নষ্ট নোহোৱা মানে পাৰকেইটাক দি থকা হয় সেই তেনেকৈ খাওঁতে এতিয়া তাতে থাকেই মানে ওপৰতে থাকেই সেইখিনি এতিয়া কঠীয়াও দিব নোৱাৰি আকৌ নিদিলেও মানে খাওঁ দিব বুলি ভয় লাগে নহয় তো থাকেই মানে তেনেকুৱাতো ইমান হেৰি ভিতৰলৈকে নাহে বাহিৰতে থাকে বাৰু ওপৰতে আৰু ওপৰত এইবোৰ লেতেৰা চেতেৰা হ'লেও মানে চফা কৰি থকা হয় তো সেইটো কথা আহে আৰু এইখিনি এতিয়া তাহাঁতকতো নাহিবি বুলি ক'ব নোৱাৰোঁ আহিয়ে থাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সেইখিনি থাকে আৰু নাহিলেও মানে কোনোবা এটা সময়ত 2টা বজাত একদম পাই যাবহি ভাত দিবৰ টাইম মানে তাহাঁতি গম পাই যায় গতিকে চাই থাকিব আৰু সকলো ভালকৈ থাকিব নতুনকৈ যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব যদি বেয়া চেনেল নাপায় গতিকে আজিলৈ আহিছোঁ টাটা বাই বাই আৰু গুড নাইট